বৃগ ৰাশিৰ জাতক জাতিকাসকল 22 পৰা 31 আগষ্ট 2026 এই 10 দিন আপোনাৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। টকা পইচাৰ নতুন সুযোগ ক'ৰ পৰা আহিব পাৰে, কাক বিশ্বাস কৰিলে লাভ হ'ব আৰু কাৰ পৰা দূৰত থাকিলে ভাল হ'ব, কোনটো তাৰিখ আপোনাৰ বাবে ভাগ্যশালী হ'ব পাৰে, প্ৰেম আৰু দাম্পত্য জীৱনত কি নতুন খবৰ আহিব পাৰে, চাকৰি বা ব্যৱসায়ত কোনটো সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল 22 পৰা 31 আগষ্টৰ ভিতৰত কোনটো সৰু ভুলে আপোনাৰ টকা পইচা সম্পৰ্ক আৰু সুযোগত বাধাৰ সৃষ্টি কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত থাকিব শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ, যিয়ে আপোনাৰ বাবে এই সমস্যা আৰু ইতিবাচক কৰি তুলিব পাৰে। প্ৰথমতে আহিছোঁ টকা পইচাৰ সুযোগ ক'ৰ পৰা আহিব পাৰে। টকা পইচাৰ নতুন সুযোগ বৃগ ৰাশি 22 পৰা 31 আগষ্ট 2026 22 পৰা 31 আগষ্টৰ ভিতৰত বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে টকা পইচাৰ নতুন সুযোগ মূলতঃ নিজৰ কাম, ব্যৱসায়, পুৰণি যোগাযোগ আৰু আগতে কৰি অহা কামৰ পৰা আহিব পাৰে। বিশেষকৈ ব্যৱসায়ত নতুন গ্ৰাহক বা পুৰণি গ্ৰাহকৰ পৰা অৰ্ডাৰ আহিব পাৰে। বহুদিন ধৰি ৰৈ থকা বা আবদ্ধ হৈ থকা পাবলগীয়া ধন ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। কোনো পুৰণি চিনাকি বা বিশ্বাসযোগ্য ব্যক্তিৰ জৰিয়তে নতুন কামৰ সুযোগ পাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত দায়িত্ব, ইনচেণ্টিভ বা নতুন সুযোগৰ সম্ভাৱনা থাকিব পাৰে। 26 পৰা 29 আগষ্টৰ এই সময়ছোৱাত আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়াটো ভাল হ'ব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, হঠাৎ লাভৰ আশাত অচিনাকি মানুহৰ কথাত ইনভেষ্ট বা ধন ধাৰ নিদিব। এই সময়ত সুযোগ চিনাক্ত কৰাতকৈ সুযোগৰ সত্যতা পৰীক্ষা কৰাটো বেছি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত কাক বিশ্বাস কৰিলে লাভ হ'ব আৰু কাৰ পৰা দূৰত থাকিলে ভাল হ'ব। 22 পৰা 31 আগষ্ট 2026 বৃগ ৰাশিৰ বাবে বিশ্বাসৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাক বিশ্বাস কৰিলে লাভ হ'ব পাৰে। বহুদিনৰ পৰা আপোনাৰ লগত থকা বিশ্বাসযোগ্য বন্ধু বা পুৰণি সহযোগী, কাম কাজত অভিজ্ঞ আৰু কথাতকৈ কামেৰে প্ৰমাণ দিয়া মানুহ, পৰিয়ালৰ ভিতৰত যিজনে আপোনাক ভাল বেয়া দুয়োটা সময়ত সহায় কৰিছে, কাৰ পৰা দূৰত থাকিলে লাভ হ'ব। অতি কম সময়তে বেছি লাভৰ প্ৰতিশ্ৰুতি দিয়া মানুহৰ পৰা, ধন, ব্যৱসায়, ইনভেষ্টৰ কথা কৈ তৎক্ষণাত সিদ্ধান্ত ল'বলৈ হেঁচা দিয়া ব্যক্তিৰ পৰা, আপোনাৰ ব্যক্তিগত কথা বা আৰ্থিক পৰিকল্পনা সকলোকে কৈ ফুৰাৰ পৰা বিৰত থাকক। বিশেষকৈ 22 পৰা 25 আগষ্টত কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাৰ সলনি তেওঁৰ কথা আৰু কাম মিলিছে নে নাই পৰীক্ষা কৰক। 26 পৰা 31 আগষ্টত সঠিক মানুহৰ সহযোগিতাই নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। এই সময়ছোৱাত কোনটো তাৰিখ আপোনাৰ বাবে ভাগ্যশালী হ'ব পাৰে। এই সময়ছোৱাৰ ভিতৰত 26 আৰু 29 আগষ্ট বৃগ ৰাশিৰ বাবে তুলনামূলকভাৱে শুভ তাৰিখ হিচাপে ধৰা হৈছে। 26 আগষ্ট নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ যোগাযোগ কৰা বা আৰ্থিক সুযোগৰ বিষয়ে আলোচনা কৰাৰ বাবে ভাল সময় হ'ব পাৰে। 29 আগষ্ট ধন সম্পৰ্কীয় সিদ্ধান্ত, পুৰণি পাবলগীয়া ধন, ব্যৱসায়িক যোগাযোগ বা নতুন সুযোগৰ ক্ষেত্ৰত ইতিবাচক ফল পোৱাৰ সম্ভাৱনা থাকিব পাৰে। বিশেষ তাৰিখ 29 আগষ্ট এই দিনটোত আপোনাৰ ভাগ্যৰ দুৱাৰ খোলাৰ দিন। এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত কি নতুন খবৰ আহিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন বৃগ ৰাশিৰ মৰমৰ জাতক জাতিকাসকল 22 পৰা 31 আগষ্ট 2026 এই সময়ছোৱাত আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত আহিব পাৰে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত। যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায়, তেওঁ এই সময়ত নিজৰ অনুভূতি প্ৰকাশ কৰাৰ চেষ্টা কৰিব পাৰে। আনহাতে যিসকলৰ সম্পৰ্কত বহুদিন ধৰি অভিমান, ভুল বুজাবুজি বা দূৰত্ব চলি আছে, তেওঁলোকৰ ক্ষেত্ৰতো আকৌ কথা বতৰা আৰম্ভ হোৱাৰ সুযোগ সৃষ্টি হ'ব পাৰে। কিন্তু প্ৰশ্ন হ'ল, কোনটো দিনত প্ৰেমৰ ভাগ্য শক্তিশালী হ'ব পাৰে, কোনে আপোনাক মনে মনে ভাল পাই আছে আৰু কোনটো সৰু কথাই আপোনাৰ সুখৰ সম্পৰ্কত অশান্তি আনিব পাৰে। সেইবাবে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। প্ৰেমৰ সম্পৰ্কত নতুন খবৰ 22 পৰা 31 আগষ্টৰ ভিতৰত বৃগ ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে মূল বিষয় হ'ব যোগাযোগ আৰু বিশ্বাস। যদি আপোনাৰ প্ৰিয় মানুহজনৰ সৈতে অলপ দিন ধৰি কথা কম হৈছে, তেন্তে এই সময়ত আকৌ ফোন, মেছেজ বা কোনো বিশেষ কথাৰ জৰিয়তে যোগাযোগ বৃদ্ধি পাব পাৰে। কোন বৃগ ৰাশিৰ জাতক জাতিকাই প্ৰিয়জনৰ পৰা অপ্ৰত্যাশিত মেছেজ বা ফোন লাভ কৰিব পাৰে। আৰু যদি আপুনি কাৰোবাক মনে মনে ভাল পাই আছে কিন্তু এতিয়াও নিজৰ মনৰ কথা প্ৰকাশ কোৱা হোৱা নাই, তেন্তে 26 পৰা 29 আগষ্টৰ ভিতৰত সাহস কৰি কথা আগবঢ়াৰ এটা সুযোগ সৃষ্টি হ'ব পাৰে। কিন্তু মনত ৰাখিব, প্ৰেমত খৰখেদা কৰি সিদ্ধান্ত নল'ব। মানুহজনৰ কথা নহয়, তেওঁৰ আচৰণ লক্ষ্য কৰক। 2 নম্বৰ,
যিসকল বৃগ ৰাশিৰ জাতক জাতিকা এতিয়াও ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সময়ছোৱাত নতুন চিনাকি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। এই চিনাকি আহিব পাৰে বন্ধুৰ জৰিয়তে, কৰ্মক্ষেত্ৰৰ জৰিয়তে, ব্যৱসায়িক যোগাযোগৰ পৰা অথবা ছ'চিয়েল মিডিয়াৰ জৰিয়তে। বিশেষকৈ কোনো পুৰণি চিনাকিৰ সৈতে পুনৰ যোগাযোগ হোৱাটো সম্ভৱ, কিন্তু প্ৰথম দেখাতে কাৰোবাক লৈ অত্যধিক আশা নকৰিব। সম্পৰ্কক সময় দিয়ক, মানুহজনক বুজিবলৈ চেষ্টা কৰক। ৩ নম্বৰ, যিসকলৰ ৰিলেশ্যনশ্বিপ আছে, সম্পৰ্কত থকা বৃগ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব অভিমান কমাই কথা বতৰা বৃদ্ধি কৰা। আপোনাৰ সংগীয়ে হয়তো আপোনাৰ পৰা অধিক মনোযোগ, সময় বা মৰম আশা কৰিব পাৰে। আপুনি কাম বা টকা পইচাৰ চিন্তাত ব্যস্ত হৈ থাকিলে সংগীয়ে ভাবিব পাৰে যে আপুনি তেওঁক আগৰ দৰে গুৰুত্ব দিয়া নাই। সেয়েহে সৰু সৰু কথাত খং নকৰি মনৰ কথাখিনি শান্তভাৱে প্ৰকাশ কৰক। এটা সৰু ফোন, এটা মৰমৰ মেছেজ বা একেলগে অলপ সময় কটাই সম্পৰ্কক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ৪ নম্বৰ, দাম্পত্য জীৱন। বিবাহিত বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত দাম্পত্য জীৱনত পুৰণি অভিমান দূৰ কৰাৰ সুযোগ থাকিব পাৰে। স্বামী স্ত্ৰীৰ মাজত কোনো বিষয়ক লৈ মতভেদ থাকিলে সেই বিষয়টোলৈ পুনৰ আলোচনা হ'ব পাৰে। বিশেষকৈ ২৬ পৰা ২৯ আগষ্টৰ ভিতৰত দুয়োজনে একেলগে বহি কথা পাতিলে ভুল বুজাবুজি কমিব। কণ দম্পতীৰ বাবে এই সময়ত ঘৰ, সন্তান, ভ্ৰমণ অথবা ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনাক লৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আৰু যিসকলৰ মাজত বহুদিন ধৰি দূৰত্ব আছে তেওঁলোকৰ ক্ষেত্ৰত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়। কণটো কথাৰ পৰা সাৱধান থাকিব লাগে। বৃগ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ সাৱধানতা হ'ব তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সংগীক সন্দেহ নকৰা। কোনোবাই আপোনাৰ কাণত কিবা কথা লগাই দিলে লগে লগে বিশ্বাস নকৰিব। বিশেষকৈ তোমাৰ সংগীয়ে তোমাক গুৰুত্ব নিদিয়ে, তেওঁ আন কাৰোবাৰ সৈতে কথা পাতে বা তোমাৰ সম্পৰ্ক ভাল নহয়, এনে কথাত তৎক্ষণাত সিদ্ধান্ত লোৱাটো এৰাই চলক। প্ৰথমতে সত্যটো পৰীক্ষা কৰক, তাৰপিছত সিদ্ধান্ত লওক। কাৰণ এই সময়ছোৱাত এটা সৰু ভুল বুজাবুজিয়েই অযথা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ৬ নম্বৰ, পুৰণি প্ৰেম ঘূৰি আহিব নেকি? কিছুমান বৃগ ৰাশিৰ জাতক জাতিকাৰ জীৱনত পুৰণি প্ৰেম বা পুৰণি চিনাকি পুনৰ যোগাযোগলৈ অহাৰ সম্ভাৱনা থাকিব। হঠাৎ এটা ফোন, মেছেজ বা ছ'চিয়েল মিডিয়াত যোগাযোগৰ জৰিয়তে অতীতৰ কোনো অধ্যায় পুনৰ মনত পৰিব পাৰে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, অতীতত ঘূৰি আহিলেই যে আগৰ সম্পৰ্ক পুনৰ আৰম্ভ কৰিব লাগিব তেনে নহয়। কিয় বিচ্ছেদ হৈছিল, আগৰ সমস্যা সলনি হৈছেনে নাই, আৰু দুয়োৰে মাজত এতিয়া বিশ্বাস আছেনে নাই, এইবোৰ ভালদৰে ভাবি চিন্তি সিদ্ধান্ত ল'ব। ৭ নম্বৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰিখ ২৬ আৰু ২৯ আগষ্ট প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ তাৰিখ হিচাপে ধৰা হৈছে। ২৬ আগষ্ট কথা বতৰা, মিলন আৰু ভুল বুজাবুজি দূৰ কৰাৰ বাবে ভাল সময় হ'ব পাৰে। ২৯ আগষ্ট প্ৰিয়জনৰ সৈতে গুৰুত্বপূৰ্ণ কথা পতা, সম্পৰ্কৰ বিষয়ে সিদ্ধান্ত লোৱা বা নতুন সম্পৰ্কৰ আৰম্ভণিৰ বাবে অনুকূল অনুভৱ হ'ব পাৰে। কিন্তু ২২ পৰা ২৫ আগষ্টত খং, অভিমান আৰু অতিৰিক্ত সন্দেহৰ পৰা নিজকে আঁতৰাই ৰখাটো ভাল। শেষ কথা, বৃগ ৰাশিৰ জাতক জাতিকাসকল ২২ পৰা ৩১ আগষ্ট ২০২৬ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত মূল চাবিকাঠি হ'ব বিশ্বাস, ধৈৰ্য আৰু মুকলিকৈ যোগাযোগ কৰা। যদি আপুনি আপোনাৰ সংগীৰ কথা শুনে, সৰু কথাত খং নকৰে আৰু তৃতীয় ব্যক্তিৰ কথাত সহজে প্ৰভাৱিত নহয়, তেন্তে সম্পৰ্কটো অধিক শক্তিশালী হ'ব পাৰে। আৰু ছিংগেল বৃগ ৰাশিৰ বাবে কোনো নতুন মানুহৰ আগমন ঘটিলেও সময় লৈ চিনাকি হওক, কাৰণ সঁচা সম্পৰ্ক কেৱল কথাৰে নহয় আচৰণেৰে প্ৰমাণ হয়। মনত ৰাখিব, এইটো জ্যোতিষীয় সাধাৰণ ৰাশিফল, ব্যক্তিগত জন্মকুণ্ডলীৰ ওপৰত ফলাফল বেলেগ হ'ব পাৰে। এতিয়া আহিছোঁ, চাকৰি বা ব্যৱসায়ত কোনটো সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। বৃগ ৰাশিৰ জাতক জাতিকাসকল ২২ পৰা ৩১ আগষ্ট এই সময়ছোৱাত কৰ্মক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তই আপোনাৰ আগন্তুক সময়ৰ দিশ সলনি কৰিব পাৰে। বিশেষকৈ যিটো সুযোগক আপুনি ইমান দিনে সৰু বুলি ভাবি আহিছে, সেইটোৱেই পিছলৈকে ডাঙৰ লাভৰ পথ মুকলি কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে একেটা কামত বহুদিন ধৰি সন্তুষ্ট নোহোৱা হ'লে হঠাতে চাকৰি এৰি দিয়াৰ সলনি নতুন সুযোগটো ভালদৰে পৰীক্ষা কৰক। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা দক্ষতা বৃদ্ধি কৰাৰ সুযোগ গ্ৰহণ কৰাটো লাভজনক হ'ব পাৰে। আপোনাৰ কামৰ দক্ষতাৰ অপৰ মহলাৰ নজৰত পৰিব পাৰে।
ব্যৱসায়ীসকলৰ বাবে এই সময়ত কেৱল পুৰণি পদ্ধতিত চলি থকাৰ সলনি নতুন গ্ৰাহক, নতুন বজাৰ বা নতুন বিক্ৰী পদ্ধতি চেষ্টা কৰাৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ লগতে নতুন যোগাযোগ সৃষ্টি কৰক। সহযোগিতাৰ সুযোগ আহিলে মানুহজনৰ বিশ্বাসযোগ্যতা আৰু ব্যৱসায়িক অভিজ্ঞতা পৰীক্ষা কৰি তেতিয়াহে সিদ্ধান্ত লওক। কিন্তু এটা কথা অতি গুৰুত্বপূৰ্ণ, কেৱল বেছি লাভৰ কথা শুনি ডাঙৰ ইনভেষ্ট নকৰিব। কাগজ-পত্ৰ, লাভ-লোকচান আৰু চৰ্তবোৰ ভালদৰে পৰীক্ষা কৰিহে আগবাঢ়িব। 26 পৰা 29 আগষ্টৰ সময়ছোৱাত চাকৰি, ব্যৱসায়, নতুন যোগাযোগ বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিব পাৰে। এই সময়ৰ মূলমন্ত্ৰ, সুযোগ আহিলে ভয় নকৰিব, কিন্তু পৰীক্ষা নকৰাকৈ বিশ্বাসো নকৰিব। কণ্ঠ সৰু ভুলে সুযোগক বাধা সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ যিয়ে এই সময়ছোৱাত আৰু ইতিবাচক কৰি তুলিব পাৰে। কণ্ঠ সৰু ভুলে সুযোগত বাধা সৃষ্টি কৰিব পাৰে। বৃষ ৰাশিৰ বাবে 22 পৰা 31 আগষ্ট 2026ত আটাইতকৈ ডাঙৰ সৰু ভুল হ'ব পাৰে অতিৰিক্ত আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাত পলম কৰা। কোনো নতুন কাম, ব্যৱসায়িক সুযোগ বা চাকৰিৰ প্ৰস্তাৱ আহিলে পিছত কৰিম বুলি বেছি পলম কৰিলে সুযোগটো আন কোনোবাই লৈ যাব পাৰে। আনহাতে অতি সোনকালে বিশ্বাস কৰি কাগজ-পত্ৰ বা চৰ্ত নপঢ়াকৈ ধন ইনভেষ্ট কৰাতকৈ ক্ষতিকাৰক হ'ব পাৰে। বিশেষকৈ 22 পৰা 25 আগষ্টত খং, জেদ, সন্দেহ আৰু তৃতীয় ব্যক্তিৰ কথাত সিদ্ধান্ত লোৱাৰ পৰা সাৱধান থাকক। শুভ সংখ্যা 6, 15 আৰু 24। এই সংখ্যাকেইটা এই সময়ছোৱাৰ বাবে শুভ হিচাপে ল'ব পাৰে। শুভ ৰং সেউজীয়া আৰু বগা। গুৰুত্বপূৰ্ণ কাম বা সাক্ষাৎকাৰৰ দিনা এই ৰঙৰ কোনো পোছাক বা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, শুক্ৰবাৰে পুৱা পৰিষ্কাৰ হৈ ভগৱান শুক্ৰ স্মৰণ কৰক আৰু শুক্ৰ ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। ঘৰত সন্ধিয়া এটা ঘিউৰ চাকি জ্বলাই শান্ত মনে প্ৰাৰ্থনা কৰক। সামৰ্থ্য অনুসৰি কোনো প্ৰয়োজনীয় মানুহক বগা খাদ্য যেনে চাউল, চেনি, গাখীৰ আদি দান কৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিকাৰ, কথা দিয়াৰ আগতে ভাবিব, ধন দিয়াৰ আগতে পৰীক্ষা কৰিব আৰু সুযোগ পোৱাৰ পিছত অযথা পলম নকৰিব। বৃষ ৰাশি এই 10 দিনত ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু নিজৰ বুদ্ধি আৰু পৰিশ্ৰমক কেতিয়াও অৱহেলা নকৰিব। বৃষ ৰাশিৰ মৰমৰ জাতক-জাতিকাসকল, 22 পৰা 31 আগষ্ট 2026 এই সময়ছোৱাত আপোনাৰ জীৱনত নতুন সুযোগ, ধন সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেম সম্পৰ্কত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনা থাকিব পাৰে। মনত ৰাখিব, সুযোগ আহিলে চিনাক্ত কৰক, মানুহক বিশ্বাস কৰাৰ আগতে পৰীক্ষা কৰক আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ ৰাশি যদি বৃষ হয় তেন্তে কমেণ্টত ওম শুক্ৰায় নমঃ